এই মেগা ৰেলীৰ পৰা এটাই কথা কব খুজিছো, অহা ২৬ৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ মাটিৰ পৰা আমি তুলিৰাম ৰংহাঙৰ যিটো ভয়াৱহ আসন ইয়াক উৎখাত কৰিম আৰু আমি সকলোৱে মিলি তুলিৰাম ৰংহাঙৰ দুৰ্নীতি স্বজন তোষণ আৰু আমাৰ মাটি কাৰ্বি ভূমিৰ মাটি আম্বানী আদানী ৰামদেৱ আৰু গডৰেজক দিব বিচৰা যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ পৰাই আমি অধিকাৰৰ কাৰণে আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে জননিংটি কাঠাৰক আমি আগবঢ়াই দিম বিধানসভাৰ মজিয়াত। গতিকে ৰাইজ, আপোনালোকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ২০,০০০ বিঘা বোকাজানৰ ওচৰত, হয় নে নহয়? ১২,০০০ বিঘা আম্বানীক ইতিমধ্যে দিলে, কম্প্ৰেছ বায়'গেছৰ নামত দিলে, ইতিমধ্যে চুক্তি হৈ গল আৰু ১২,০০০ মাটি দিয়াৰ ধান্দা আছে ৰামদেৱ আৰু গডৰেজক। দিব নেকি? সকলো সম্পদ লুণ্ঠন কৰি শেষ কৰিলে, কয়লা নিলে, তেল নিলে, আমাৰ গছ লৈ গল, এতিয়া বাকী আছে মাটি আৰু পানী। গতিকে মাটি আৰু পানী লৈ যোৱাৰ যিটো ষড়যন্ত্ৰ, মাটি পানী আম্বানী আদানীক দি তুলিৰাম ৰংহাঙে ২০০ কোটি টকাৰ ঘৰ বনোৱাৰ যিটো সিদ্ধান্ত, যি লক্ষ্য, এইটো কাৰ্বি আংলঙৰ ৰাইজে কেতিয়াও মানি লোৱা নাই, মানি নলয়। গতিকে ৰাইজ, এটা কথা স্পষ্টকে কৈছো, ৬ষ্ঠ অনুসূচীৰ যি অধিকাৰ, এই অধিকাৰ দিম বুলি বিজেপিয়ে কৈছিলে নহয়? বিজেপিয়ে কৈছিলে যে পূৰ্ণাংগ ৬ষ্ঠ অনুসূচীত যি অধিকাৰ পাব লাগে সেই অধিকাৰ দিম, কিন্তু যেনেকে বিহাৰত ভোট চুৰ কৰিছে, কাৰ্বি আংলঙতো ৰাইজৰ অধিকাৰ বিজেপিয়ে চুৰ কৰিছে। সেই অধিকাৰ আমি পাব লাগিব, এয়া আমাৰ সাংবিধানিকভাৱে দিয়া অধিকাৰ, জন্মস্বত্ব অধিকাৰ। গতিকে ৰাইজ, জনজাতীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ অধিকাৰ কাঢ়িবৰ কাৰণে বিজেপিয়ে কাম কৰি আছে, তাক বাধা দিব লাগিব। বিজেপি জনজাতীয়সকলৰ শত্ৰু, এই কথা আপোনালোকে বুজি পাব লাগিব। বিজেপি খিলঞ্জীয়া ৰাইজৰ শত্ৰু, সেইকাৰণে ৫৫,০০০ বিঘা উচ্ছেদ কৰিব খোজা মাটিৰ ৪৯,০০০ বিঘা মাটি জনজাতীয় ৰাইজৰ মাটি, ৪৯,০০০ বিঘা ট্ৰাইবেল এৰিয়াৰ মাটি, এই কথা আপোনালোকে বুজি পাব লাগিব। গতিকে বিজেপি ট্ৰাইবেল সকলৰ শত্ৰু, জনজাতীয় ৰাইজৰ শত্ৰু, গতিকে বিজেপিক উৎখাত কৰিব লাগিব। আৰু বিজেপিক উৎখাত কৰাৰ এই সংগ্ৰামত অকল কাৰ্বি ডিমাচা সকলে নহয়, ইয়াত থকা সকলো খিলঞ্জীয়া ৰাইজে সমৰ্থন দিব লাগিব, সকলো ওলাই আহিব লাগিব আৰু সেই আহ্বান দিবলৈকে মই সেই আহ্বান জনাবলৈকে মই আপোনালোকৰ ওচৰলৈ আহিছো। জন ইংতি কাঠাৰ ডাঙৰীয়াৰ কাষত থিয় হৈ আপোনালোকক মই আশ্বস্ত কৰিব পাৰো, এচুৰেঞ্চ দিব পাৰো, যেতিয়াই কাঠাৰ ডাঙৰীয়া বিধানসভাৰ মজিয়ালৈ যাব, আপোনালোকৰ খিলঞ্জীয়া মানুহৰ, ইয়াৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে, তেওঁলোকে তেওঁলোকৰ অধিকাৰক লৈ চিন্তা কৰিব নালাগে। সকলোকে তেওঁ মৰম কৰিব, সকলো খিলঞ্জীয়া কাৰ্বি ডিমাচাৰ উপৰিও আন আন খিলঞ্জীয়া ৰাইজৰ যিবোৰ সমস্যা আছে, ভূমিৰ অধিকাৰ ধৰি যিবোৰ বিষয়ক লৈ ৰাইজে বহুদিনৰ পৰা শংকা ব্যক্ত কৰি আহিছে, সেইসমূহ ন্যায় জননিংটি কাঠাৰ ডাঙৰীয়াই দিব। গতিকে আমাৰ খিলঞ্জীয়া সকলো ৰাইজকে তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে মই আহ্বান জনাইছো। তেখেত শক্তিশালী হলেহে কাৰ্বি ভূমি শক্তিশালী হব, কাৰ্বি আংলঙৰ মানুহৰ অধিকাৰ সুৰক্ষিত হব। এইখিনিকে কৈ সকলোৰে আশীৰ্বাদ বিচাৰিছো, যাতে অসমৰ কাৰণে, কাৰ্বি আংলঙৰ কাৰণে, জনজাতীয় মানুহৰ কাৰণে, খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰো, মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি। ধন্যবাদ। জয় অসম।